হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে বাৰু, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। যিহেতু মই মাজুলীত আছোঁ, মোৰ মনটো বহুতেই ভাল। মাজুলী চাম বা মাজুলী যাম বুলি বহুতে সপোন আছিলে সৰুৰ পৰাই। মাজুলী যাম, মাজুলী সত্ৰ চাম। যিহেতু আহিব পৰা নাছিলোঁ ইমান দিনে, তো আজি যোৱাকালি পালোঁহি মাজুলী। তো তাতে মনটো বহুতেই ভাল লাগি আছে, কাৰণ মাজুলীত যোৱাকালি পালোঁহি, আহি সত্ৰত আছোঁ, দক্ষিণপাট সত্ৰ। ইয়াতে থকা সকলোখিনি সুবিধা আছে আৰু সকলোখিনি সুবিধা দিছে মোক। আৰু বহুতেই ভাল লাগিছে মাজুলীত আহি। আৰু আপোনালোকো আহিব মাজুলী সত্ৰ চাবৰ কাৰণে, যথেষ্টখিনি ধুনীয়া হয় মাজুলী সত্ৰ। সকলোখিনি সত্ৰ চাম, সকলোখিনি সত্ৰ আপোনালোক দেখুৱাই লৈ গৈ থাকিম। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওঁ বুলি আশা কৰিলোঁ, আৰু মোক আগৰ দ্বাৰা ছাপোৰ্ট কৰিব, আগলৈ যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। বাৰু ব'লকচোন এতিয়া গৈ থাকোঁ আৰু সকলোখিনি দেখাই লৈ গৈ থাকিম আপোনালোকক। বন্ধুসকল, সোমাই গ'লোঁ দক্ষিণপাট সত্ৰত। যিহেতু যোৱাকালি মই পালোঁহি আহি দক্ষিণপাট সত্ৰ সন্ধিয়া টাইমত, তো ইয়াতে থাকিলোঁ, সত্ৰৰ ভিতৰতে থাকিলোঁ। থাকিবৰ কাৰণে সুন্দৰ সুবিধা দিছে। তো এতিয়া ৰাতিপুৱা টাইম হ'ল, উঠি গা পা ধুলোঁ আৰু ভিডিঅ' বনাব মানে কি সত্ৰৰ ভিতৰত যে দৰ্শন কৰিলোঁ, তো সকলোখিনি আপোনালোকক দেখাই লৈ গৈ থাকিম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ সম্পূৰ্ণভাৱে মোৰ ভিডিঅ'টো চাব, দক্ষিণপাট সত্ৰ সম্পূৰ্ণভাৱে চাব। আৰু আহিব দক্ষিণপাট সত্ৰ দৰ্শন কৰি যাবহি, যথেষ্ট সুন্দৰ হয়। আৰু আহি বহুতেই ভাল লাগিছে মোৰ মনটো, যিহেতু মাজুলী আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। প্ৰথমবাৰ মাজুলীত ভৰি দিছোঁ আৰু সত্ৰৰ ভিতৰত ৰাতিটো থাকিলোঁ। আৰু সত্ৰখনৰ ভিতৰত সোমাই ভালেই লাগিছে, যথেষ্টখিনি ভাল লাগিছে। চাইডতে পুখুৰী আছে, পুখুৰীটো চাৰিও চাইডে আছে বাসগৃহ, ইয়াত থকা ভকতসকলৰ কাৰণে। যিসকলে ইয়াত থাকে তেওঁলোকৰ কাৰণে সুবিধা আছে, আৰু দূৰৰ পৰা অহা অতিথিসকলৰ বাবেও সুবিধা আছে। ভকতসকল যথেষ্টখিনি হৈছে, তো এয়াই আছে দক্ষিণপাট সত্ৰ। তো সকলোখিনি দেখাই লৈ গৈ থাকিম আপোনালোকক ভিতৰলৈকে, আৰু আশা কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে সত্ৰটোৰ বিষয়ে বুজি পাব। বহি দিয়ক, এতিয়া সকলো বহি দিয়ক, বহি দিয়ক। বন্ধুসকল, মেইন নামঘৰৰ চাৰিওকাষে ৱালত সকলো ভগৱানৰে মূৰ্তি, মানে প্ৰতিমূৰ্তি বনোৱা হৈ আছে, সুন্দৰ সুন্দৰকৈ। সকলো অৱতাৰ সুন্দৰকৈ বনাই ৰাখিছে, যিহেতু বিষ্ণু ভগৱানৰ অৱতাৰ হয় সকলোখিনি। চাওক কিমান সুন্দৰকৈ বনাই ৰাখিছে, আৰু সকলোখিনি দেখিয়ে ইমানে মনোমোহা। আৰু আপোনালোকো আহিব দক্ষিণপাট সত্ৰ মাজুলীত, চাবলগীয়া হয়।
এইটো তুলসী খুঁটা কুন্দিলৰ পৰা আহিছে। গুৰু কৰ হিচাপে এইটো খুঁটা ব্ৰহ্মপুত্ৰত উটি আহে। ব্ৰহ্মপুত্ৰত উটি আহিছিলে খুঁটাটো। সকলোৱে এইটো বুলিয়ে নহয়। সকলোখিনি তুলসী খুঁটা হয়। তুলসী খুঁটা নাই, এইবিলাক বাকীবিলাক থল পদ্ম খুঁটা আছে। এই ভাগ তুলসী খুঁটা আৰু এই ভাগ তুলসী খুঁটা। দুভাগ তুলসী খুঁটা ইয়াত ৰখা হৈছে ব্ৰহ্মপুত্ৰত উটি অহা। গুৰু কৰ আচলতে গুৰু কৰ। বন্ধুসকল চাওক কিমান ডাঙৰ তুলসী খুঁটা, দুটা তুলসী খুঁটা হয়। এইটো হয় আৰু এটা হৈছে এইটো। আহিব দক্ষিণপাট সত্ৰ দৰ্শন কৰি যাবহি। মানুহজন নাই আকৌ। মানুহজন আহিব নোৱাৰে। মণিৰাম দেৱানৰ উৰাল। মণিৰাম দেৱানৰ উৰাল। ধূপ হেৰি যে খুনে। ধূপৰটো গুড়াটো। প্ৰথম ককাকৰ মাজুলীৰ। এইটোতো সোমাব নোৱাৰি। সোমাবলৈ এতিয়া নোৱাৰি, পিছত পাৰিম। কিমান টাইমত আহিব এইটো সোমাব কাৰণে? 3:30 বজাত। ভাটিবেলা। তেনেহ'লে 3টা বজালৈ থাকিব লাগিব। জাপি 400 বছৰ। বন্ধুসকল এই জাপিটো হৈছে 400 বছৰ। ইমান দিনীয়া পুৰণা জাপি হয় চাওক। তো আজিলৈকে সুন্দৰকৈ সজাই ৰাখিছে। আৰু এই ভাগ কি হয়? দৰ্জা। দৰ্জা হয়। কিমান দিনে পুৰণা হয়? 400 বছৰীয়া হৈ চাগে এই ভাগো। বন্ধুসকল চাওক 400 বছৰীয়া বস্তু আজিলৈকে সুন্দৰভাৱে ৰাখিছে আৰু অলপো নষ্ট হোৱা নাই। এইবিলাক হ'ল বঠা, আগৰ দিনৰ বঠা। চাওক কিমান ডাঙৰ বঠা নাৱত ব্যৱহাৰ কৰা। এজন মানুহে এইবিলাক এখন উঠাই লৈছে, এতিয়া পাৰিবনে? এতিয়া নোৱাৰিব, ইমান ডাঙৰ বৈঠা। নাওখনো বহুত ডাঙৰ হ'ব। বন্ধুসকল চাওক কি আচৰিত, ভাবিলে আচৰিত লাগে, ইমান ডাঙৰ বৈঠা এজন মানুহে বায়। তো তাত নাওখন বহুত ডাঙৰ, নাওখন বাৰু এতিয়া নাই। নাওখন আছেনে বাৰু? নাওখনে বৈঠাবোৰ সজাই ৰাখিছে আৰু মানে এইবিলাক স্মৃতি হয়। বন্ধুসকল আহি যাব দক্ষিণপাট সত্ৰ, চাবলগীয়া জেগা বহুত আছে। ৰাসৰ সময়ত আহিব বিশেষকৈ, 15 তাৰিখে ৰাস হয়। তো ৰাসটো বহুত ডাঙৰকৈ পতা হ'ব ইয়াত। আৰু মোক খুৰাজনে যথেষ্টখিনি সহায় কৰিছে, সকলোখিনি দেখাই লৈ আছে। আৰু ইয়াত ৰাতি আহি থকা কৰাৰ সুবিধাও দিলে, যথেষ্টখিনি সহায় কৰিছে। ধন্যবাদ জনাইছোঁ খুৰা, যথেষ্টখিনি সহায় কৰিছে বাৰু। নহ'লে এইটো হৈছে পুখুৰীটো চাওক, বহুত ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু এতিয়া মাছ ওলোৱা নাই। ইয়াত সকলোখিনি চাফ চাফাই চলি আছে, যিহেতু ৰাস আহি আছে। ৰাসৰ কাৰণে অসমৰ প্ৰথমখন ৰাস ইয়াতে উৎপত্তি হৈছিলে, ইয়াৰ পৰা ৰাস বাহিৰত সকলোতে প্ৰচাৰ হৈছিলে। তো ৰাসৰ কাৰণে সকলোখিনি চাফ চিকুণ চলি আছে।
ফুটকে আছে ইউনিটকো নাম্বাৰী গৌমুখী শংখ গৰু মুখনৰ নিচিনা 400 বছৰ ৰূপৰ মীনা কৰা কপাৰ ৰূপৰ মীনা কৰা শৰাই উঠি দিয়ক ৰূপৰ বঁটা মাইহাং কাঁহী ৰজাই ভাত খাইছিল শিলৰ বাতি শিলৰ কাঁহী কোন ৰজা আছে জয়ধ্বজ সিংহ শিলৰ কাঁহী এইবোৰ আগৰ ভাত খোৱা ষ্টাইল ইউনেস্কোৱে নাম্বাৰী কৰি দিছে আজিকালি ডাইনিং টেবুল তামোলী পিয়াত বহি লৈ ভাতৰ কাঁহী তুলি লৈ ভাত খাইছিলে